হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। তো বহুত জল্পনা কল্পনাৰ পিছত ফাইনেলি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই প্ৰভিন্সিয়েলাইজেশ্যনৰ বাবে কেইবাৰ বহুত গুৰুত্বপূৰ্ণ তথ্য দিলে। তো অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই প্ৰভিন্সিয়েলাইজেশ্যন ভেঞ্চাৰ স্কুলৰ অৰ্থাৎ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণ অৰ্থাৎ প্ৰভিন্সিয়েলাইজেশ্যনৰ ওপৰত কেইবাটা বহুত ইনফৰমেশ্যন দিলে, কেইবাটা বহুত ডাঙৰ তথ্য তুলি ধৰিলে যে প্ৰভিন্সিয়েলাইজেশ্যন কেনেকৈ হ'ব, কিয় হ'ব আৰু কোন গ্ৰাউণ্ডত অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰভিন্সিয়েলাইজেশ্যন কৰিব আৰু ইউডাইছৰ তথ্য মতে কেনেদৰে অসম চৰকাৰে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব, অৰ্থাৎ প্ৰভিন্সিয়েলাইজেশ্যনৰ প্ৰক্ৰিয়াটো অসম চৰকাৰে কেনেদৰে সম্পন্ন কৰিব আৰু কোন বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা হ'ব, কোন গ্ৰাউণ্ডত এইটোৰ ওপৰত ভিত্তি কৰি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই বিধানসভাত কেইবাটা গুৰুত্বপূৰ্ণ বক্তব্য পেশ কৰিলে। তো আপোনালোকে তাৰ ইনফৰমেশ্যনটো, তাৰ দেৱা তথ্যটো আৰু তাৰ দেৱা বাক্যটো আপোনালোকে চাওক। मित्रों, अगर आप IAS IPS बनने का আছিল বা তাত নিৰ্দিষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছিল তাৰ আমাক প্ৰমাণ লাগিব। প্ৰমাণটো একমাত্ৰ প্ৰমাণ হ'ল ইউডাইছ। গতিকে ইউডাইছত যদি ৰেকৰ্ড নাই তেনেহ'লে সেইটো আমি অন্য প্ৰমাণৰ দ্বাৰা তাক আমি গ্ৰহণ কৰিব নোৱাৰোঁ। গতিকে ইউডাইছৰ তথ্য যিটো ভাৰত চৰকাৰে কৰে, তাক এবাৰ কৰাৰ পাছত চিল কৰি দিয়ে, তাত কোনো টেম্পাৰিং কৰিব নোৱাৰে, কোনেও ইউডাইছৰ তথ্য সাল সলনি কৰিব নোৱাৰে। গতিকে ইউডাইছৰ তথ্যক লৈ পেলাই তাৰ তথ্যৰ ভিত্তিতেই এই প্ৰাদেশিকৰণৰ আওতাৰ ভিতৰত আমি বিদ্যালয়সমূহ যিখিনি পৰে আগুৱাই লৈ যাম, তাৰ অন্যথা আমি কৰিব